যিমানে বাপেক মাক বেয়া নহওক লাগিলে কিন্তু তেনেকুৱা কৰিব নাপায়। তেনেকুৱা পুত্ৰ পৃথিৱীত নোহোৱাতকৈ নোহোৱাই ভাল। দেউতাৰ লগত আমাৰ 2006 চনৰ পৰা কোনো সম্বন্ধই নাই। কষ্টৰ বিনিময়তো যদি পিতৃ মূল্য নুবুজিলে এনেকুৱা কুলাংগা পুত্ৰক পিতৃ হিচাপে থাকি লাভ নাই। ল'ৰা ছোৱালী জন্ম দিয়ে, এনেকুৱা ল'ৰা ছোৱালী মই দেখা নাই দেই। কিন্তু অন্তিম সময়ত তেখেতে যিমানেই বেয়া নহওক লাগে, যিমানে বাপেক মাক বেয়া নহওক লাগিলে কিন্তু তেনেকুৱা কৰিব নাপায়। ল'ৰা ছোৱালী জন্ম দিয়ে, এনেকুৱা ল'ৰা ছোৱালী মই দেখা নাই দেই। আমিও ইমান বহুত আমি শুশ্ৰূষা কৰিছোঁ। আমাৰ শহুৰ শাহুক হগা মোতা ধুৱাই মেলি আমি ইমান প্ৰতিপাল কৰি মাৰিলোঁ। এতিয়া শুনি মানে বহুত দুখ লাগিছে। আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মানুহজন তাত বহি থাকে। তাৰপিছত কওঁ, দাদা আপোনাৰ ফুলবোৰ বৰ ধুনীয়াকৈ ফুলবোৰ ৰুৱে। তাৰপিছত গুটি দিব নিবলৈ দি দিয়াচোন বিনিত গুটি দি দিয়া। তেতিয়া আমি কওঁ মানে মানুহজন সঁচাকৈ বোলো বহুত ভাল দেই। মানুহজনে বহুত দুখত তাত বহি থাকে। আমি ভাবোঁ মানুহজন কেলৈ ইমান দুখত বহি থাকে। কেতিয়াবা আমাৰ নামঘৰত ভাওনা চাওনা কিবা কিবি হ'লে বিনীতে লৈ আহে, আহি পেলাই মানুহজনে কিন্তু কাৰো লগত কথা নাপাতে, বহুত মনে মনে বহি থাকে। নাতি বুলি ক'লে কেনেকুৱা মাক বাপেকৰ, আইতাক ককাকৰ, নিজৰ মাক বাপেকতকৈ আইতাক ককাকৰ নাতিসকলে বেছি মৰম, খুব মৰম লাগে। মানে কিমান চাওঁ হেঁপাহ কৰি আছিলে। কিন্তু অন্তিম সময়ত তেখেতে যিমানেই বেয়া নহওক লাগে, যিমানে বাপেক মাক বেয়া নহওক লাগিলে কিন্তু তেনেকুৱা কৰিব নাপায়। তেওঁলোকে উপলব্ধি কৰা নাই নেকি? তেওঁলোকে কেঁচুৱা জন্ম দিওঁতে কেনেকৈ ডাঙৰ দীঘল কৰি ইমান মৰমত ডাঙৰ দীঘল, কিয় তেওঁলোকে তেনেকুৱা কৰিলে মাক বাপেক? যিমান বেয়া নহওক লাগিলে কি ক'ব সেই পুত্ৰ বুজি? কি ক'ম আৰু, তেনেকুৱা পুত্ৰ পৃথিৱীত নোহোৱাতকৈ নোহোৱাই ভাল, মৰি যোৱাই ভাল। তেনেকুৱা পুত্ৰ জন্ম দি লাভ নাই নহয়। তেওঁলোকে কি শিক্ষা কৰিলে? তেওঁলোকৰ শিক্ষাত মানুহে ভৰিয়ে গচকি পেলাব লাগে। তেওঁলোকৰ শিক্ষাত মই তেনেকৈ কওঁ, তেওঁলোকৰ শিক্ষাত বেয়া কথা নকওঁ আৰু তেওঁলোকৰ শিক্ষাত ভৰিয়ে গচকি পেলাব লাগে। তেওঁলোকৰ শিক্ষা একো শিক্ষাই নাই। মানুহৰ চব পঢ়া শুনা শিক্ষা হ'লে নহ'ব, মানুহক জ্ঞান হ'ব লাগিব। তেনেকুৱা পঢ়া শুনা শিক্ষা কামত নাহে। এইখন জগতত মানে সেইবিলাক মানুহক দেখুৱাটো বহুত ভুল কাম। তেওঁলোকে ইমান ভাল মানুহবিলাকে তেনেকুৱা কাম কৰিলে সেইবিলাকৰ কি থাকি গ'ল? তেনেকুৱা মানুহ নাই, পৃথিৱীত নাই। কি ক'ম, দুখ লাগিছে মানে। কাৰণ আমিতো সাধাৰণ মানুহ। যদি এজন মানে মানৱ সেৱা কৰা এজন চিকিৎসকে যদি তেওঁলোকৰ পৰানো কি মানৱ সেৱা মানুহে মানে ভাবিব। গতিকে আমি সাধাৰণ মানুহখিনিয়ে মানে আমি তেওঁক মানে শুশ্ৰূষা কৰিছোঁ। আৰু তেওঁলোকক ইমানখিনি কষ্ট কৰি মাক দেউতাকে ইমানখিনি ত্যাগ স্বীকাৰ কৰি চিকিৎসা কৰিলে তেওঁলোক দুটা ল'ৰা ছোৱালী। তেওঁলোকে যেতিয়া শেষ মুহূৰ্তত যেতিয়া দেউতাকক বিচাৰি নাহিলে আৰু কেনেকুৱা অমানুহ হ'ব লাগিব আৰু সেইটোৱে আৰু মই তাতকৈ ক'বলগীয়া একো নাথাকে। আমাৰ ঘৰত প্ৰায় 3 বছৰ। আৰু তেওঁলোকৰ আমাৰ চিনাকি 2017 চনৰ পৰা। ঘৰুৱা মানে 3 বছৰ পৰা আমাৰ ইয়াত আছেই। এইখন ঘৰত নহয়, আমাৰ ৰাস্তা কাষত এখন ঘৰ আছে, তাত আছিলে। তাৰমানে ইয়াত আমাৰ সুবিধা, আমাৰ যৌথ ফেমিলি ন। গতিকে তেওঁৰ সৈতে আমাৰ মেম্বাৰ 9 জন। গতিকে আমাৰ দিগদাৰ হয়। গতিকে ইয়াত খোৱা বোৱা কৰে, তাতো তেওঁ বনোৱা শুনা কৰে। আৰু মানে তেনেকৈ তাতে থকা মেলা হয়। আমাৰ নিজৰ শহু হিচাপে ভাবিছিলোঁ। তেওঁ আমাৰ শাহু শহু নাই। গতিকে তেওঁ আমাৰ গাৰ্জেন হিচাপে আছিলে। তেওঁলোকৰ নিজৰ পৰিয়ালৰ বিষয়ে ইমান সবিশেষ আমি নাজানিছিলোঁ। কিন্তু শেষ মুহূৰ্তত মানে ফোন কলটোৰ পৰাহে ভালকৈ গম পালোঁ। আৰু লাষ্টত মানে তেওঁ ক'লে যে মানে মোৰ ল'ৰাটোলৈ ফোন এটা কৰিবা, মোৰ মানুহজনক ক'লে। তাৰপৰা ফোন এটা কৰিবা। তেতিয়া তেওঁ মেডিকেলত ভৰ্তি হ'ব ফোন কৰিছিলে যে ছাৰ আপোনাৰ দেউতাকক আমি এডমিট কৰিছোঁ যোৰহাট মেডিকেলত। গতিকে তাৰপৰা তেওঁ সুধিলে যে কোনজন ডাক্তৰে পাইছে, তাৰপৰা ডাক্তৰজনৰ নামটো কওকচোন। তাৰপৰা আমাৰ এওঁ ক'লে বোলে ডাক্তৰজনৰ নামটো মই বৰ্তমান জনা নাই, মই তেজৰ ৰিপৰ্ট নিবলৈ আহিছোঁ, গতিকে জানি পেলাই আপোনাক জনাম। কিন্তু আপুনি ছাৰ ফোনটো ধৰিব। কিন্তু তেখেতে ডাক্তৰজন চন্দন কাশ্যপ, কিন্তু ডাক্তৰজনৰ নামটো ক'বলৈ মানে তেওঁ ফোন মানে ৰিচিভ নকৰিলে, ৰেচপণ্ড নকৰিলে। আৰু সেইকাৰণে আমিও তেওঁৰ পৰা কি আশা কৰিম আৰু। এবাৰো খবৰ লোৱা নাই। এই মুহূৰ্তলৈকে এতিয়া মানে 48 ঘণ্টা হ'ল তেওঁ ঢুকুৱা, কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ কোনো খবৰ নাই। সেইখিনি আমিয়ে কৰিম। সেইখিনি আমি 13 দিনত আমাৰ সেইখন ঘৰত আপোনাৰ নাম এষাৰ পাতিম আৰু ইয়াত মানে ভোজ কৰ্ম কৰিম বুলি ভাবিছোঁ। বৃদ্ধাশ্ৰমৰ লগত জড়িত হৈ মোৰ বেছি চিনাকি। তাৰপিছত আমাৰ বৃদ্ধাশ্ৰমত যিকোনো অনুষ্ঠান পাতে নহয়, অনুষ্ঠান পাতিলে তেওঁক খবৰ দিওঁ তেওঁ আহে। আৰু তেওঁ সেই সূত্ৰে মানে বৃদ্ধাশ্ৰমলৈ 1.5 লাখ টকা দানো দি থৈ গৈছে, মাটি এবিঘা দাম দি থৈ গৈছে। সেই সূত্ৰে আৰু আমাৰ প্ৰতি প্ৰতিষ্ঠাতাৰ কাৰণে মোৰ লগত সম্পৰ্কটো বেছি ৰাখে। তাৰপিছত আহি পেলাই আহে, যিকোনো অনুষ্ঠান পাতিলে খবৰ দিওঁ, তেওঁ আহে। আমাৰ ঘৰুৱা কিবা এটা অনুষ্ঠান পাতিলেও তেওঁ আহে। সেইটো কাৰণে তাৰ পৰা বেছি বাঢ়ি গ'ল আৰু মানে আমাৰ সম্পৰ্কটো। তাৰপিছত আমাৰ ঘৰ এটা আছিলে, বোলে আপুনি হেৰি কৰিব, যদি তাতো থাকিবলৈ কেতিয়াবা আমাৰ আশ্ৰমৰ লগত জড়িত হৈ আছে, মোৰ ঘৰটো এনেই আছে, ঘৰতে থাকিব, ময়ো থাকিম, দুইটা। আৰু আশ্ৰমলৈ ওচমো হ'ব। সেই অনুপাতে মানে তেওঁ মোৰ ঘৰটোতে থাকিবলৈ ল'লে আৰু ঘৰটো। 22 চনৰ আগষ্ট মাহৰ পৰা আছে। যোগাযোগ মানে লাষ্টত কৰিছিলে আৰু তাৰ কল লেকত এতিয়া অলৰেডি আছে। সুধিছে ক'ত আছে সুধিছিলে, তেওঁ তাৰপিছত এড্ৰেছটো দিলে।
এড্ৰেছটো দিয়াৰ পিছত তাৰপিছতে কোনো যোগাযোগ নাই। তেখেতৰ শৰীৰটো দান দিছে বুলি কোৱা অঁ হয়, ইলোৱা বিজ্ঞান মঞ্চৰ যোগেদিয়ে এই যোৰহাট মেডিকেল কলেজত দান দি থৈ গৈছে। শেষকৃত্য ক'ত সম্পন্ন কৰে? শেষকৃত্য মানে দেহ দান দিলে শেষকৃত্য সেই তাতে ইলোৱা বিজ্ঞান মঞ্চৰ মতে তাতে দেহ দানটো তাতে দিয়া হ'ল। যোৰহাট মেডিকেল কলেজত যোৰহাট মেডিকেল কলেজ চিকিৎসা আছিল বিষয়টো, কিন্তু এটা ল'ৰা ছোৱালী জন্ম দিয়াৰ পৰা কিমান কষ্ট মাক বাপেকেহে জানে। আৰু সি ডাক্তৰ হৈছে যদিও একে ৰাতিৰ ভিতৰতে মাতি ফুটি ডাক্তৰ হৈ উঠা নাই। বহুত কষ্ট মই পঢ়া শুনা কৰাই মেলি পৰিয়ালৰ লগত ডাক্তৰ হৈছে। ইমান কষ্টৰ বিনিময়তো যদি পিতৃ মূল্য নুবুজিলে এনেকুৱা কুলাংগা পুত্ৰ পিতৃ হিচাপে থাকি লাভ নাই। ভৱিষ্যতে এনেকুৱা যাতে নহওক আৰু কুলাংগাবিলাক এনেকুৱাতে আদায় হয় ভাল হ'ব। অনল জ্যোতি বদলে বিনীত দত্ত যোৰহাট লুৰগীহাটত। আৰু এটা কথা সুধো, তেখেতৰ পুত্ৰৰ লগতে তেখেতৰ জীয়ৰী তেখেতত কোনো খবৰ লোৱা নাই বুলি অভিযোগ এটা উঠি আছে। নাই লয়। জীয়ৰীৰ নামটো কি? জীয়ৰী নামটো মই নাজানো পিছে দেই, ছোৱালীজনীৰ নামটো। এতিয়া পৰৱৰ্তী কামখিনি আমিয়ে কৰিম। দেউতাকেও কোনো ধৰণৰ মানে জীয়েকৰ কথা নাই নকয়। এনেই ডক্তৰ বুলি কয় আৰু জীয়েকৰ লগৰ কথা ইমান হেৰি নাপাতে। সেই পিতেকৰ লগত সেই সময়ত লাষ্টত মাতিছে আৰু উলিয়াই দিয়া ছোৱালী মানে কোনো গুৰুত্ব নাইকিয়া নিচিনাই হয়তো। তথাপিও মানে দেউতাকে অহা হ'লে ভাল পালেহেঁতেন। এতিয়া নাহিলে কি কৰিব, গুচি গ'ল আৰু মনৰ আশা মনলৈ গুচি গ'ল। কিমান দিনৰ আগত কৰিছিলে? সেই কতো 3 মাহ মান হ'ল। আপোনাৰ লগত যোগাযোগ কৰিছে নেকি? নাই কোনোৱে নাই যোগাযোগ কৰা। মই এড্ৰেছ দি থোৱা আছে তেওঁৰ লগত, দেউতাকে দিছে এড্ৰেছ, মই ইয়াতে থাকোঁ, কিবা কিবি হ'লে খবৰ ল'ব। নাই আজিলৈকে যোগাযোগ নাই। চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ সময়ত আপুনি ফোন কৰিছিলে আমাৰ ঘৰৰ ভাইটিয়ে কৈছিলে আৰু তেওঁলোকৰ ভতিজাকেও কৈছিলে। কি ৰিজাল্ট দিলে তেখেতে? একো নাই, সুধিলে কোন ডাক্তৰে ব্যৱহাৰকে চোৱা চিতা কৰিছে, ক'ত আছে, তাৰপিছত আৰু সেইদে কৰি পেলাই তাৰপিছত কোনো হেৰি নাই আৰু খা খবৰ নাই। এতিয়া সকলো নীতি নিয়মখিনি আমি ইয়াতে কৰিম তেওঁ অহাৰ পেলাই।